বোকাখাত নেপালী খুঁটিত পুৱাতে লাগিল হুৱাদোৱা। বাহনীত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ এটা সত্যজাত কেঁচুৱা। মানৱ সমাজক কলুষিত কৰা এটা লজ্জাজনক ঘটনা সংঘটিত বোকাখাতৰ গাৰোপাৰা নেপালী খুঁটি। পুৱা এজন যুৱকে প্ৰাতকৰ্ম কৰিবলৈ গৈ বাহনীৰ মাজত কান্দোন শুনি প্ৰত্যক্ষ কৰে কেঁচুৱাটো। জীৱিত অৱস্থাত উদ্ধাৰ হোৱা কেঁচুৱাটো ল'ৰা সন্তান। বৰ্তমান ওচৰৰ লোকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি প্ৰশাসনক খবৰ দিছে। স্থানীয় ৰাইজে মানৱ সমাজক কলুষিত কৰা এনে ঘটনাৰ নিন্দা কৰিছে। ব্যুৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আমাৰ এই গাৰোপাৰা নেপালী খুঁটি LP স্কুলৰ পাছফালে ৰামু চুৰিৰ বাৰীত এই ল'ৰা এটাই মানে নৱজাতক কেঁচুৱা এটা পৰি থকা পালে, চিউ বুলি ল'ৰা এটাই। গতিকে এতিয়া ল'ৰা হয়, পুত্ৰ সন্তান হয়। গতিকে যি এইটো কাম কৰিছে, বহুত বেয়া কাম কৰিছে। আৰু এইটো মানে ৰোমান্টিক বাচ্চাটো এতিয়াও জিন্দা আছে। আৰু তাক এতিয়া বৰ্তমানে জুই হেক দি তাক আলোপোচন ধৰি আছে। এতিয়ালৈকে ওলোৱা নাই কোনে এই ঘটনাটো কৰিলে। বৰ্তমান ল'ৰাটো ভালে আছে। এইটো কি ঠাই হয়? কি ঠাই হয়? এইটো গাৰোপাৰা নেপালী খুঁটি গাঁও হয়। প্ৰশাসনে জনোৱা হৈছে নেকি? থানাত ইতিমধ্যে কোনোবাই ফোন কৰিছে যদি ক'ব নোৱাৰোঁ। 108ক জনোৱা হৈছে। প্ৰথমতে বাচ্চাটো বাচক, তাৰপিছত আৰু ইয়াৰ কোন দুখী হয় সেই সম্পৰ্কে আমি স্থানীয় ৰাইজে আৰু প্ৰশাসনে ইয়াত তদন্ত ল'ব।